তিনিচুকীয়া জিলাৰ পেঙেৰীৰ ব্ৰহ্মাজান গাঁৱতো চাঞ্চল্যকৰ ঘটনা পুখুৰীত পৰি মৃত্যু দুজনকৈ কিশোৰৰ পেঙেৰীৰ খাটাংপানী চাহ বাগিচাৰ নিবাসী বিনোদ ওৰাঙৰ প্ৰায় 16 বছৰীয়া পুত্ৰ শংকৰ ওৰাং আৰু মানিক কান্দোলাৰ প্ৰায় 16 বছৰীয়া পুত্ৰ বিশাল কান্দোলা 4 মে তাৰিখে ফুৰিবলৈ বুলি ঘৰৰ পৰা একেলগে ওলাই গৈছিল কিন্তু আজি দুয়োজন কিশোৰৰে মৃতদেহ ব্ৰহ্মাজান গাঁৱৰ সঞ্জীৱ বৰা নামৰ এজন লোকৰ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় স্থানীয় ৰাইজৰ সহযোগত ইতিমধ্যে আৰক্ষীয়ে দুটা মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে কিশোৰ দুজন কিদৰে পানীত পৰিল সেই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই এই ঘটনাই সমগ্ৰ পেঙেৰী অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে Oi, bigat dah. Tahu? যোৱা 4 তাৰিখে খানাংপানী চাহ বাগিচাৰ নিৰ্বাহী বিনোদ ওৰাং আৰু মানিক কান্দোলাৰ তেওঁলোকৰ পুত্ৰ প্ৰায় 16 বছৰীয়া তেওঁলোকে জনাইছে ঘৰৰ পৰা ফুৰিবলৈ বুলি ওলাই গৈছিল ওলাই যোৱাৰ পাছত আজি ৰাতিপুৱা ব্ৰহ্মাজানৰ নিৰ্বাহী সঞ্জীৱ বৰাৰ পুখুৰীত দুইজনৰ মৃতদেহ উপঙি থকা অৱস্থাত কোনোবা এজনে প্ৰত্যক্ষ কৰাৰ পাছত আমাক খবৰ দিয়ে আমি লগে লগে আমাৰ পেঙেৰী থানাত বিষয়টো অৱগত কৰোঁ আৰু যি ঘটনা ঘটিলে এইটো অতিকৈ মৰ্মান্তিক আমি দুখ প্ৰকাশ কৰিছোঁ উক্ত ঘটনাত আৰু খুব সন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ আস্থাৰ তৰফৰ পৰা আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ তাত কেইবাটাও পুখুৰী আছে ভৱিষ্যতে যাতে এনেকুৱা ঘটনাবোৰ নহওক তাৰ প্ৰতি দৃষ্টি ৰাখি মানুহবোৰে যাৰ যাৰ পুখুৰী আছে তেওঁলোকে যাতে ফেন্সিংটো লগায় আৰু প্ৰকাণ্ড যিখিনি পুখুৰী আছে বৰ্তমান যি ঘটনা সংঘটিত হ'ল সেই পুখুৰীটো যাতে প্ৰশাসনে অতি শীঘ্ৰে পুতাৰ ব্যৱস্থাটো কৰিব লাগে এইটো আমাৰ আস্থাৰ ফালৰ পৰা দাবী